মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো আজি আমি ক্লাস 9 অনুশীলনী R2 ৰ 24 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 24 নম্বৰ কোৱেশ্চনত কি কৈছে কোৱেশ্চনটোত কৈছে তলৰ চিত্ৰত ছা দিয়া অংশৰ কালি উলিওৱা এনেকে এটা কি দিয়া আছে আয়তাকাৰ চিত্ৰ দিয়া আছে A B C D তাৰে মাজত এনেকুৱাকে দিয়া আছে ই এটা পয়েন্ট আছে এই দুটা জয়েন কৰি দিছে আমাক কৈছে কি তলৰ চিত্ৰত ছা দিয়া অংশৰ কালি নিৰ্ণয় কৰা ছা দিয়া অংশ মানে এইখিনিৰ কথা কৈছে এই ৰঙা ৰঙা দি দিছো যে তখন এই পোৰশনখিনিৰ কথা এইখিনিত কিমান কালি আছে হেতু লিব লাগে সো একেবাৰে সহজ পদ্ধতিত আমি অংকটো কৰিম প্ৰথমত কি কৰিম আমি এই আয়তাকাৰ ঠাইখিনিৰ কি কৰিম কালি উলিয়াই ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দেখা পাইছা কি ইয়াতে কি আছে দুটা ত্ৰিভুজ আছে এইটো এটা আৰু এইটো এটা এই ত্ৰিভুজ দুটাৰ কালি আমি সেপাৰেট কে উলিয়াই কিনে এই সম্পূৰ্ণ আয়তটোৰ পৰা এইটো আৰু এইটোৰ কালি যেতিয়া বাদ দি দিম তেতিয়া ৰৈজ অংশ হ'ব এইখিনি ছা অংশখিনি হ'ব ৰৈজ অংশ এই কালিটো ধুনিয়াকে ওলাই যাব ইয়াতে আমাৰ অলপ বুজিব লগা বস্তু আছে যে বুজিব লগা বস্তুটো কি এইটো আমাৰ এটা আয়ত ইয়াৰে BC কিমান দি আছে 3 সেন্টিমিটাৰ EC কিমান দি আছে 4 সেন্টিমিটাৰ DE কিমান দি আছে 3 সেন্টিমিটাৰ আৰু কি দি আছে এইখিনি 1 সেন্টিমিটাৰ আমি কি জানো আয়তৰ কি হয় বিপৰীত বাহুবোৰ সমান হয় তাৰ মানে কি এইটো যদি 3 সেন্টিমিটাৰ হয় এই বাহুটো দ্যাট ইজ AD বাহুটো এই সম্পূৰ্ণ কিমান হ'ব 3 সেন্টিমিটাৰ তাৰ ভিতৰত কি দিছে এইখিনি 1 সেন্টিমিটাৰ তেনে হলে এই পোৰশনটোৰ পৰা এইখিনি আমাৰ কিমান হ'ব 3 ৰ পৰা 1 বাদ দিলে কিমান থাকিব 2 ঠিক তেনেকুৱাকে ইৰ পৰা C লৈকে দিছে 4 আৰু ইৰ পৰা D লৈকে দিছে 3 তেনে হলে এই সম্পূৰ্ণ বাহুটো কিমান হ'ব 4 + 3 7 এই DC যদি 7 হয় তেনে হলে DC ৰ বিপৰীত বাহু হল AB তেনে হলে AB টো কিমান হ'ব 7 সেন্টিমিটাৰ হ'ব সো এতিয়া আমি এনেকে কৰিম আমাৰ কি কি দিয়া আছে আমি ফার্স্ট লিখি লম সো গিভেন প্রথম চাম আমি ABCD আয়তটোৰ কি দিয়া আছে সো এনেকে লিখিম আমি ABCD আয়তটোৰ ABCD আয়তটোৰ আমি কি চাম প্ৰথমত দিগ আমি কি জানো আয়তৰ কি থাকে দুটা দিক দুটা প্ৰস্থ থাকে ইয়াৰে দিক কি AB সমান DC বা CD কিমান হ'ব 4 + 3 7 সেন্টিমিটাৰ ঠিক তেনেকৈ প্ৰস্থ কি হ'ব BC = BC ৰ বিপৰীতে কি আছে AD BC সমান AD = কিমান 3 সেন্টিমিটাৰ দিয়া আছে এটো 3 সেন্টিমিটাৰ তেনে হলে এটা কাম কৰিব পাৰো আমি এই ABCD আয়তটোৰ কি উলাই লব পাৰো আমি কালি উলাই লব পাৰো সো এনেকে লিখিম therefore ABCD আয়তটোৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ সো দিক ইয়াতে কিমান আছে আমাৰ ডাইৰেক্ট লিখিম আমি 7 প্ৰস্থ কিমান আছে 3 সো কি হ'ব 3 7 গুণ 21 21 যেটো দুটা সেন্টিমিটাৰ আছে সো বর্গ সেন্টিমিটাৰ দ্যাট ইজ সেন্টিমিটাৰ স্কয়াৰ এটো হ'ব আমাৰ এই সম্পূৰ্ণ আয়তটোৰ কালি এতিয়া আমি কি কৰিম সেপাৰেট কে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজৰ কালি উলিয়াম আৰু তাৰ পিছত এইখিনিৰ পৰা আমি যদি বিয়োগ কৰি দিও তেনে হলে আমি কি এই ছা অংশৰ কালিখিনি পাই যাম আমি সো এনেকে লিখিম আমি ত্ৰিভুজ BCE টু লম প্ৰথমত আমি সো এতিয়া এনেকে লিখিম আমি এতিয়া ত্রিভুজ BCE ৰ ভূমি এটা কথা বুজি লোৱা যেহেতু এটো এটা আয়ত
আৰু আয়তৰ আটাইকেইটা কোণ কি হয় 90 ডিগ্ৰী আৰু এইটো যদি আমি ত্ৰিভুজ লওঁ তেনেহ'লে এই ত্ৰিভুজৰ এই কোণটো 90 ডিগ্ৰী হ'ব যদি এই কোণটো 90 ডিগ্ৰী হয় তেনেহ'লে তুমি এইটো ভূমি এইটো উচ্চতা ধৰিব পাৰিবা যেহেতু লম্ব হৈ আছে বা এইটো ভূমি এইটো উচ্চতা ধৰিব পাৰিবা যিকোনো এটা ধৰিলেই হ'ল আমি ভূমি BC বুলি ধৰিলো আমি সো BCৰ ত্ৰিভুজ BCৰ ভূমি BC সমান সমান কিমান 3 সেন্টিমিটার আৰু কি লাগে আমাৰ উচ্চতা যদি এইটো ভূমি ধৰিছো তেনে উচ্চতা কি হ'ব এইটো হ'ব EC বা C কিমান দি আছে আমাৰ 4 সেন্টিমিটার 4 সেন্টিমিটার সো এতিয়া তেনেহলে এই ত্ৰিভুজৰ আমি কালি ধুনিয়াকে পাই যাম সো এনেকৈ লিখি লও देयरफॉर ত্ৰিভুজ BC এর কালি देयरफॉर ত্ৰিভুজ BC এর কালি আমি কি জানো ত্রিভুজৰ কালি মানে হাফ ইনটু ভূমি ইনটু উন্নতি একেবারে কৰিম আমি হাফ ইনটু ভূমি হল 3 উন্নতি বা উচ্চতা হল 4 সেন্টিমিটার সো এটো যদি আমি কাটি দিও 2 দি কিমান বার যাব দুবার যাব 3 দুগুণ 6 6 সেন্টিমিটার স্কয়ার এতিয়া আমি ত্রিভুজ BCE এই ত্রিভুজটোৰ কালি আমি পাই গলো এতিয়া আমি এই ত্রিভুজটোৰ কালি উলিয়াম DEF এই ত্রিভুজটোৰ কালি এটা F আছে সো DEF এই ত্রিভুজটোৰ কালি আমি এতিয়া উলিয়াম এই ত্রিভুজৰ কালি উলিয়াৰ আগতে আমি কি ঠিক ইয়াৰো আগৰ নিচিনা এইটোৰ নিচিনা এই ত্রিভুজটোৰ ভূমি আৰু কি উচ্চতাটো কি কৰিব লাগিব লিখি ল'ব লাগিব সো আমি কি কৰিম এইবাৰ ভূমিটো কি ধৰিম D সমান সমান কিমান ধৰিম 3 সেন্টিমিটার আৰু উচ্চতা DF কিমান হ'ব এই DF হ'ব AD সম্পূৰ্ণ হল AD minus AD মানে হল 3 AF মানে হল 1 সেন্টিমিটার সো 3 minus 1 সমান সমান 2 হ'ব সো এনেকৈ আমি লিখি লম সো এনেকৈ লিখিম আমি আকৌ ত্রিভুজ DEF ৰ ভূমিটো আমি কিমান বুলি লৈছো DE is equal to 3 সেন্টিমিটার তেনেহলে উচ্চতা কি হ'ব উচ্চতা হ'ব DF is equal to সো এতিয়া আমি DF টো কেনেকৈ উলিয়াম এই DF টো এনেকৈ উলিয়াম DF সমান সমান AD minus AF সো AD মানে 3 সেন্টিমিটার আৰু AF মানে 1 সেন্টিমিটার এনেকৈ আমি লিখি লম সো DF is equal to AD minus AD হল আমাৰ 3 AF হল 1 সো 3 minus 1 মানে 2 সেন্টিমিটার সো এইবাৰ এই ত্রিভুজটোৰ কালি উলিয়াম সো therefore ত্রিভুজ DEF ৰ কালি সমান সমান একেদৰে হাফ ইনটু ভূমি ইনটু উচ্চতা হাফ ইনটু ভূমি কিমান 3 উচ্চতা কিমান 2 সো এই 2 আৰু এইটো ক্যান্সেল যাব থাকিব কিমান 3 ইটস 3 সেন্টিমিটার স্কয়ার এতিয়া আমি তিনিটা বস্তু পাই গলো এই আয়তটোৰ কালি পাইছো এইটো উলিয়ালো এতিয়া এই আয়তটোৰ পৰা এইখিনি আৰু এইখিনিৰ কালি বাদ দি দিলে আমাৰ এই চাৰ অংশখিনি কালি আমি পাই যাম সো এনেকৈ লিখিম আমি এতিয়া সাদিয়া অংশখিনিৰ কালি সমান সমান এই আয়তটোৰ কালি মাইনাস এই ত্রিভুজটোৰ কালি মাইনাস এই ত্রিভুজটোৰ কালি সো এনেকৈ লিখিম আমি therefore সাদিয়া অংশ AB EF ৰ কালি is equal to সো আমি এনেকৈ লিখিম সাদিয়া অংশ ABEF ৰ কালি সমান সমান ABCD আয়তটোৰ কালি মাইনাস ত্রিভুজ BC ৰ কালি মাইনাস ত্রিভুজ DEF ৰ কালি এতিয়া ABCD আয়তটোৰ কালি আমি পাইছিলো কিমান 21 বর্গ সেন্টিমিটার ত্রিভুজ BC ৰ কালি আমি কিমান পাইছিলো 6 বর্গ সেন্টিমিটার আৰু ত্রিভুজ DEF ৰ কালি কিমান পাইছিলো 3 বর্গ সেন্টিমিটার সো 21 ৰ পৰা
9 বাদ দিলে আমাৰ কিমান থাকে 12 বৰ্গ সেন্টিমিটাৰ দ্যাট ইজ সেন্টিমিটাৰ স্কয়াৰ সো আমাৰ যেটো সাদি অংশ এ বি ই এফ ৰ কালি কিমান হ'ব 12 বৰ্গ সেন্টিমিটাৰ এটোই আমাৰ आंसर